গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত হয়। এয়া সাধনা আপোনালোকে কৰে, আপোনালোকক কৰিবলৈ কৈ দিয়া হয় আৰু আপোনালোকে নিত্য নিয়ম কৰে, ভক্তি কৰে, ডেইলি মন্ত্ৰ কৰে, অৰ্থাৎ আপুনি ঔষধ খাই আছে আৰু আপোনালোকে নাম লৈ মন্ত্ৰ লৈ গ'ল আৰু মন্ত্ৰ জপ নকৰিলে, সাধনা নকৰিলে, মৰ্যাদা পালন নকৰিলে, নিয়ম নামানিলে, তেতিয়া আকৌ আপুনি ইয়ালৈ নাহিব। কাৰণ আপোনাক ভগৱানে সহায় কৰিব নোৱাৰে আৰু আপুনি সুখী হ'বও নোৱাৰে। যি উদ্দেশ্য লৈ আহিছিল মৰ্যাদা পালন নকৰিলে সেয়াও নহ'ব। গতিকে আপোনালোক যিসকল প্ৰাণী ইয়ালৈ নাহে, এইদাহে গম পায় যে তেওঁলোক কালৰ জালত পৰিল, অথবা কোনোবাই তেওঁলোকক মিছগাইড কৰিছে, বা তেওঁ টেবলেট নাখালে অৰ্থাৎ ভক্তি নকৰিলে, সেইকাৰণে তেওঁ যি বাঞ্ছিত বস্তুৰ ইচ্ছা কৰি আছিল সেয়া মালিকে নিদিলে। পৰমাত্মাই কয়, নিজৰ মহিমা নিজেই কয় যে कि सतगुरु के दरबार में कमी काहे की ना, अंसा मौज नहीं पावता तेरी चूक चाकरी में। এই কবিৰ পৰমেশ্বৰৰ বিধানত, এই কবিৰ পৰমেশ্বৰৰ ডিক্সনেৰীত ইম্পচিবল ৱৰ্ড নাই। এইজন সেই সমৰ্থ পৰমাত্মা, এইজন সেই সমৰ্থ পৰমাত্মা যাৰ শব্দকোষত অসম্ভৱ শব্দ নাই। কিন্তু আমি সেই লাভ প্ৰাপ্ত কৰিব পৰা নাই সেই সমৰ্থৰ দৰবাৰত। তেন্তে আমি আমাৰ চাকৰিত ভুল কৰিছোঁ, আমাৰ কোনো পূজা সেৱা শ্ৰদ্ধাত আসোঁৱাহ আছে। नहीं तो सतगुरु जो चावे सो करही, 14 कोट दूत जम डरही, ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। চিত্ৰগুপ্তৰ কাগজ ফালা অৰ্থাৎ আপোনাৰ প্ৰাৰব্ধৰ পাপবোৰ নাশ কৰি দিব। আপোনাৰ সংস্কাৰত কিবা কাৰণত কোনো ভয়ংকৰ কষ্ট থাকিলে তাক শেষ কৰি দিব পৰমাত্মাই, শেষ কষ্ট আহিবলৈ নিদিয়ে। আপোনাৰ যদি মৃত্যু হ'ব লগা আছে 10, 20, 50 বছৰ বয়সত, আৰু যদি আপুনি সত্য ভক্তি কৰি আছে আপোনাৰ বয়স বঢ়াই দিব এইজন সেই পৰমাত্মা। এনেইতো পুণ্যাত্মাসকল এটা উশাহো আপুনি ইয়াত ল'ব নোৱাৰে, এনেকুৱা বিধান আছে। কোৱা মতে এজন সাধক আছিল, এজন ঋষি আছিল। সেই ঋষিজনৰ কোনো এক অন্য জ্যোতিষীয়ে হাতৰ ৰেখা চোৱা এজনে চাই কৈ দিলে যে আজিৰ পৰা 4ৰ্থ দিনত আপোনাৰ মৃত্যু হ'ব। এতিয়া তেওঁৰ সমস্যা উৎপন্ন হৈ গ'ল। তেওঁ ক'লে যে কিবা এটা সমাধান কওক। সেই জ্যোতিষীজনে, হাতৰ ৰেখা চোৱাজনে ক'লে যে ব'লা ব্ৰহ্মাৰ ওচৰলৈ যাওঁ, কাৰণ ব্ৰহ্মা ইয়াৰ উৎপত্তিকৰ্তা হয়। তেওঁৰ জ্ঞান সিমানেই আছিল। এতিয়া ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাই ক'লে, ভাই চোৱা, মই উৎপত্তি নিশ্চয় কৰোঁ, কিন্তু বয়স বঢ়াই দিয়া মোৰ সাধ্যৰ বাহিৰত, ব'লা বিষ্ণুৰ ওচৰলৈ যাওঁ। তেওঁ আমাৰ পালনকৰ্তা, তেওঁৱেই ঠিকা লৈছে চাউলৰ মুঠি কম বেছি দিয়াৰ। তেওঁ ওচৰলৈ গ'ল, বিষ্ণুদেৱক প্ৰাৰ্থনা জনালে যে এনেকুৱা এজন ঋষি আছে আৰু তেওঁ কি কৈছে যে মই নিজৰ কোনো তেনে অন্য উদ্দেশ্যেৰে জীৱনৰ এক্সটেনশ্যন নিবিচাৰোঁ, মই কেৱল ভক্তি কৰিব বিচাৰোঁ, যে আৰু কিছু সময় মই পাই যাওঁ তেতিয়া মই ভক্তি কৰিম। বিষ্ণুদেৱে ক'লে যে ভাই তোমাৰ টাৰ্গেটটো বহুত বঢ়িয়া, উদ্দেশ্যটো ভাল কথা, পৰোপকাৰ বিচাৰিছা, কোনো স্বাৰ্থ নাই, কিন্তু মোৰ সাধ্য এজ এক্সটেনশ্যন কৰাৰ নাই, আয়ুস বৃদ্ধি নহয়। ভগৱান শিৱৰ ওচৰলৈ যাওঁ ব'লা, শংকৰৰ ওচৰলৈ, কাৰণ তেওঁ সংহাৰ কৰে, তেওঁ তোমাৰ জীৱন দান কৰিব পাৰিব। এতিয়া শংকৰৰ ওচৰলৈ গ'ল আৰু শংকৰ ভগৱানে ক'ব ধৰিলে, তেওঁকো একে প্ৰাৰ্থনাই জনাইছিলে যে এই ঋষিৰ আয়ুস 4 দিন বাকী আছে আৰু তেওঁ এক্সটেনশ্যন বিচাৰে, আপোনাৰ হাতত আছে। শংকৰ ভগৱানে ক'বলৈ ধৰিলে, ভাই ইয়াৰ কথাটো ঠিকেই, কিন্তু মই যেনেকুৱা আদেশ থাকে যাৰ সময় যেতিয়া আহে তেতিয়াহে মাৰো, এনেই মানিব নোৱাৰোঁ। এনেদৰে 3 দিন হৈ গ'ল।
শংকৰ ভগৱানে পৰামৰ্শ দিলে যে ব'লা তালৈ যাওঁ, কালিলৈ তালৈ যাম। ক'ত যাম? ধৰ্মৰাজৰ ওচৰলৈ, কাৰণ তাৰ পৰাই আদেশ আহে কাৰোবাক মৰাৰ। এতিয়া ধৰ্মৰাজ এজন ন্যায়াধীশ হয়, এই কালৰ ন্যায়াধীশ তেওঁ 21 ব্ৰহ্মাণ্ডৰ। তালৈ গ'ল এই চাৰিওজন। কোন? এজন সেইজন ব্যক্তি যি এক্সটেনশ্যন বিচাৰি আছিল, আয়ু বৃদ্ধি বিচাৰিছিল। আনজন যি এইটো কৈছিল যে তোমাৰ ইমান আয়ুস আছে। দ্বিতীয়জন। তৃতীয়জন ব্ৰহ্মা, চতুৰ্থতে বিষ্ণু আৰু পঞ্চমতে শ্ৰী শিৱদেৱ। এই পাঁচোজন গৈ পালে ধৰ্মৰাজৰ দৰবাৰত। এতিয়া ধৰ্মৰাজক ক'লে, তিনিওজনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে ক'লে যে হে ধৰ্মৰাজ, এই মানুহজনে পৰমাৰ্থৰ বাবে কিছু সময় বিচাৰিছে, ইয়াৰ আয়ুস বৰ্ধিত কৰি দিয়ক। আৰু এওঁ কিয় বিচাৰে? যে কিছু ভক্তি কৰিব বিচাৰে। তেওঁ কোনো অন্য আজে বাজে কথাৰ বাবে এক্সটেনশ্যন বিচৰা নাছিল। এতিয়া ধৰ্মৰাজে উলিয়ালে একাউণ্ট, মেলিলে তেওঁৰ বহি, তাত একাউণ্ট চালে। সেই সময় লিখা আছিল, তাত কি লিখা আছিলে? যে ইয়াৰ মৃত্যু। এতিয়া সেই সময়টো আহিছিলে, ৪ৰ্থ দিন হৈছিল। তাৰ মৃত্যুত লিখা আছিলে যে এই ব্যক্তিৰ মৃত্যু ধৰ্মৰাজৰ দৰবাৰত হ'ব লাগিব। আৰু সেই সময়ত ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ আৰু লগতে সেই জ্যোতিষীও তেওঁলোকো ইয়াত উপস্থিত থাকিব লাগিব। এতিয়া ধৰ্মৰাজেতো সুবিধাই পালে, সেই সময়তেই তাৰ মৃত্যু হৈ গ'ল, আয়ুস নবঢ়ালে। এতিয়া তিনিও ভগৱানে বেয়া পালে আৰু ক'বলৈ ধৰিলে যে আমি ইয়ালৈ অহাৰ তুমি কি সন্মান দিলা? তুমি বৰ বেয়া, তুমি এনেকুৱাই নে? তোমাৰ ডিঙি কাটিম বুলি কৈ ত্ৰিশূল তুলি ল'লে, কোনে সুদৰ্শন চক্ৰ তুলিলে। এতিয়া তেওঁ ক'লে ধৰ্মৰাজে যে ভগৱান, মোৰ ওপৰত খং নকৰিবা, মইতো এজন চাকৰহে সেই পৰম পিতাৰ, যাৰ আদেশ আহে। আৰু এয়া চোৱা খাতা বহি, ইয়াত কি লিখা আছে? তেওঁ দেখুৱালে যে ইয়াৰ মৃত্যু ধৰ্মৰাজৰ দৰবাৰত আৰু এই চাৰিওজনৰ উপস্থিতিত হ'ব। পঞ্চমজন এওঁ। ধৰ্মৰাজে ক'লে আপোনালোকেতো মোৰ বৰ সুবিধাই কৰি দিলে, নহ'লে কিবা কাৰণ দেখুৱাই আপোনালোকক গোট খুৱাব লাগিল হয়। আৰু শুনা, যদি তোমালোকে ইমান বেয়াই পাইছা, তেন্তে নিজৰ আয়ুস দি দিয়া, এওঁক এতিয়াই জীৱিত কৰি দিম। নিজৰ আয়ুস কোনে নিদিব? বাহ, তিনিও গুচি গ'ল, তাৰ পৰা সোনকালেই গুচি গ'ল। গতিকে পুণ্যাত্মাসকল, मासा घटे न तिल बधे, विध ना लिखे जो लेख, और सच्चा सतगुरु मेट कर ऊपर मार दे मेघ। যেনেকৈ অভিমন্যু আছিলে, অভিমন্যু সুভদ্ৰাৰ পুত্ৰ, শ্ৰীকৃষ্ণৰ ভাগিন, মহাভাৰতৰ যুদ্ধত চক্ৰবেহুত পৰি মৰিছিলে। শ্ৰীকৃষ্ণই কান্দি আছিল, অৰ্থাৎ শ্ৰী বিষ্ণুৱে কওক বা শ্ৰীকৃষ্ণই কওক, সুভদ্ৰাই কান্দি আছিলে, হিয়াধা কৰি কান্দিছিল। পাণ্ডৱৰ বংশ নাশ হৈ আছিলে। ভগৱান শ্ৰীকৃষ্ণই তেওঁক জীয়াই তুলিব নোৱাৰিলে। আপোনালোকে অন্য এটা কথাও শুনিছে চাগে, ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন সাধুৰ বেশ ধৰি ৰজা মূৰধ্বজৰ ঘৰলৈ গৈছিল আৰু তাত এটা মায়াবী বাঘ তৈয়াৰ কৰিছিলে, সিংহ। আৰু তাত কৈছিলে যে আমাৰ বাঘে মাংস খায় মনুষ্যৰ। আৰু শুনি লোৱা, মনুষ্যও কিন্তু আপোনাৰ ঘৰৰ সদস্যহে সি খাব, কোনোবা এজনক ধৰি আনিলে নহ'ব। এতিয়া পুণ্যাত্মাসকল, আগৰ সন্তৰ বহুত মহিমা আছিলে, তেওঁলোকে সাধু সন্তৰ বহুত আদৰ কৰিছিল আৰু এয়াও ভাবিছিলে যে সাধুৰ ৰূপত কেতিয়াবা ভগৱান আহে। তেতিয়া মূৰধ্বজে ক'লে, আপুনি যেনেকৈ ক'ব তেনেকুৱাই হ'ব। গতিকে মূৰধ্বজে নিজৰ শ্ৰীকৃষ্ণই যেতিয়া ক'লে যে নিজৰ পুত্ৰক কাটি মোৰ বাঘক, সিংহক খাবলৈ দিয়া, সেই পতি পত্নীয়ে দুয়োৱে মিলি ল'ৰাজনক মাজেৰে ফালিবলৈ ধৰিলে, কাটি দিলে, দুচেও কৰি দিলে আৰু তাক জীৱিত কৰি দিলে শ্ৰীকৃষ্ণই। এতিয়া ইয়াৰ কাৰণ কি? যেতিয়ালৈকে এই কোনো প্ৰাণীৰ আয়ুস আছে,
তাক তেওঁলোকে জীৱিত কৰিব পাৰে আৰু তাৰ আয়ুস নাথাকিলে তেওঁলোকে জীৱিত কৰিব নোৱাৰে গতিকে এই কাৰণতে যে অভিমন্যুৰ আয়ুস বাকী থকা নাছিল তেওঁৰ মৃত্যু সংস্কাৰ জীৱন ইমানেই আৰু তাম্ৰধ্বজৰ আয়ুস বাকী আছিল তেওঁক কাটি জীৱিত কৰি দিয়া এওঁলোকৰ বাবে কোনো ডাঙৰ কথা নহয় ভগৱান হয় এয়া সিদ্ধিহে যেতিয়া এটা সময়ত এজন কাশ্যপ নামৰ ঋষি আছিল এজন কাশ্যপ নামৰ ঋষি আছিলে আৰু তেওঁ গৈ আছিলে কলৈ ৰজা পৰীক্ষিতৰ ওচৰলৈ কাৰণ কি আছিল তেওঁ গম পাইছিলে যে ৰজা পৰীক্ষিতক সপ্তম দিনা সাপে খুটিব আৰু সেয়াও অৰ্থাৎ বহুত ভয়ংকৰ এই তক্ষক সাপৰ বহুত ভয়ংকৰ বিষ থাকে আৰু সেই তক্ষকে গম পাই গ'ল যে কাশ্যপ ঋষি আহি আছে আৰু শুনিছে যে তেওঁ কোনো উদ্দেশ্য লৈ আহি আছে মই সেই ঋষিক দংশন কৰিম তেওঁ জীৱিত কৰিব আৰু মই আদেশ পাইছোঁ অন্য এজন ঋষিৰ যে তক্ষকে পৰীক্ষিতক দংশন কৰিব আৰু মই দংশন নকৰিলোঁ তক্ষকে ভাবিলে সেই ঋষিয়ে মোক অভিশাপ দিব এই ভয়তে তেওঁ কাশ্যপ ঋষিক সুধিলে যে হে ঋষি আপুনি কলৈ গৈ আছে মনুষ্য শৰীৰ ধাৰণ কৰি সাপে সুধিলে কাশ্যপে ক'লে যে মই গৈ আছোঁ ৰজা পৰীক্ষিতৰ ওচৰলৈ উদ্দেশ্য কি আপোনাৰ উদ্দেশ্য এইটোৱেই যে তেওঁক তক্ষক সৰ্পই খুটিব আৰু মই তেওঁক জীৱিত কৰি দিম ফলত ৰজাই মোক বহুত ধন দিব এই উদ্দেশ্যেৰেই গৈ আছোঁ তক্ষকে ক'লে যে ময়েই সেই তক্ষক আৰু আপুনি তালৈ নাযাব মই আপোনাক ধনখিনি দি দিম মোৰ লগত বহুত হীৰা মাণিক পাথৰ আছে তোমাক দি দিম তুমি তেওঁক জীৱিত নকৰিবা তেতিয়া কাশ্যপ ঋষিয়ে ক'বলৈ ধৰিলে যে মই তেওঁক অৱশ্যেই জীৱিত কৰিম কাৰণ তেওঁ বৰ ভাল ৰজা আৰু যিমান ধন ৰজাই দিব সিমান তুমি দিব নোৱাৰা তেতিয়া তক্ষকে ক'লে ভাই তুমি এটা পৰীক্ষা কৰোৱা মোৰ মই এই গছজোপাক খুটিম ওচৰতে এজোপা গছ আছিল শকত সেউজীয়া মজবুত আৰু এইজোপা সম্পূৰ্ণ জহি যাব শুকাই যাব 1 ছেকেণ্ডতেই আৰু ইয়াক তুমি আকৌ সেউজীয়া কৰি দেখুৱাবা তেতিয়াহে মই মানি ল'ম তেতিয়া তেওঁ ক'ব ধৰিলে কাশ্যপে ক'লে যে তুমি খুটা তেতিয়া তক্ষকে গছত খুটিলে গছজোপা লগে লগে গোটেই ক'লা পৰি গ'ল একেবাৰে জ্বলি গ'ল শুকাই গ'ল কাশ্যপ ঋষিয়ে নিজৰ মন্ত্ৰেৰে জাৰি পানী ছটিয়াই দিলে গছডাল আগৰ দৰে সেউজীয়া হৈ পৰিল তেতিয়া তক্ষক হাত জোৰ কৰি থিয় হ'ল যে ঋষিদেৱ তুমি তালৈ নাযাবা আৰু এই ধন মই তোমাক দিম মোৰ কথা মানি লোৱা এতিয়া কাশ্যপ ঋষিয়ে ধ্যানেৰে চালে তেওঁ ভাবিলে এইটোতো চাই লওঁ যে এই পৰীক্ষিতৰ আয়ুস বাকী আছেনে নাই গতিকে কি দেখিলে তেওঁ নিজৰ দিব্য দৃষ্টিৰে সিদ্ধি আছে তেওঁ দেখিলে যে পৰীক্ষিতৰ প্ৰাৰব্ধ ইমানেই আছিলে আগলৈ তেওঁৰ আয়ুস বাকী নাই তেতিয়া তেওঁ ক'লে যে ঠিকে আছে মই তেওঁক জীৱিত নকৰোঁ আপুনি মোক ধন দিয়ক এতিয়া এই স্বাৰ্থপৰে সেই তক্ষক সৰ্পৰ পৰা ধন হীৰা মুকুতা লৈ উভতি আহিল এতিয়া তেওঁ এইটো গম পালে যে পৰীক্ষিতৰ জীৱন ইমানেই আৰু বৃদ্ধি কৰিব নোৱাৰি এতিয়া পুণ্যাত্মাসকল এওঁলোকক আমি ঋষি বুলি কওঁ আৰু এওঁলোকে মিছা জ্ঞান কঢ়িয়াই ফুৰিছে 10-12 বছৰ বহি এওঁলোকে এনেকৈ কঠিন সাধনা কৰি সিদ্ধিপ্ৰাপ্ত কৰে আৰু সেয়াও কি বিষ উলিওৱা জৰা ফুকা কৰা শিকিলে আৰু তাৰ বাবে টকা ল'বলৈ ওলাইছে আৰু যেতিয়া গম পালে যে সেইজনক জীৱিত কৰিব নোৱাৰে কাৰণ তেওঁৰ আয়ুস আৰু নাই তেতিয়া ফটকৰে চুক্তি কৰি ল'লে এনে ঋষি আছিল আমাৰ এতিয়া পুণ্যাত্মাসকল যেতিয়া আপোনালোক তত্ত্বজ্ঞানেৰে পৰিচিত হ'ব তেতিয়া গম পাব যে কেনেকুৱা ঋষি এওঁলোক মায়াৰ পূজাৰী আছিল কোৱা হয় तत्व भेद कोई ना कहे रे झूमक रहा ये पैसे ऊपर नाच सुनो रही झूमक रहा এসময়ত এখন গাঁৱত এজন মণিৰাম নামৰ ব্ৰাহ্মণে
সত্যনাৰায়ণৰ কথা প্ৰাৰম্ভ কৰি দিলে আৰু 30 দিনৰ কাৰণে ৰাখিলে। তেওঁ ভাবিলে 30 দিন গাঁৱৰ পৰা নিতৌ 10-20 টকা আহিলেও তেতিয়াও 30 দিনত 500-600 টকাটো হ'বই। সেই উদ্দেশ্যেৰে দীঘলীয়া সময় কৰি দিলে। তেতিয়া মানুহ ভাল শ্ৰদ্ধালু আছিলে, তেওঁ কথা আৰম্ভ কৰি দিলে। সেই গাঁৱতেই 2-3 জন তুষ্ট মানুহো আছিলে। সিহঁতে ভাবিলে যে এওঁ এই ব্ৰাহ্মণৰ 30 দিন হৈ গ'ল, গাঁৱৰ পৰা টকা লৈ যাব। যিদিনা তেওঁৰ কথা পাঠৰ সমাপন আছিল 30 দিনৰ পিছত, সেইদিনা সম্পূৰ্ণ মাহটোত 30 দিনত মণিৰাম ব্ৰাহ্মণে কেৱল 30 টকাহে দক্ষিণা পালে। এনেয়াতো বহুত পুৰণি কথাই, সেই সময়ত 30 টকা বহুত বেছিয়ে হয়। আজিৰতো মোৰ হিচাপত সেয়া 30,000 টকা হ'ব, তেতিয়াৰ 30 টকা। সেই সময়তো এটকাৰে মহ কিনিব পাৰিছিল, আজিকালিতো 40,000 টকা। তথাপিও কি হ'ল যে মুঠ 30 টকাহে আহিছিল সম্পূৰ্ণ মাহটোত। 30 দিন পাঠ কৰিলে। সিফালে সেই গাঁৱৰে কিছু দুষ্ট ব্যক্তিয়ে গাঁৱৰ পৰা চান্দা লৈ দিল্লীৰ পৰা এজনী নৰ্তকী লৈ আহিছিলে আৰু সেইদিনাই নাচৰ কাৰ্যক্ৰম ঠিক কৰি দিলে, যিদিনা পণ্ডিতৰ কথাৰ সমাপন আছিল। সেইদিনা কি হ'ল যে তেওঁ সেই চম্পাকলিৰ পইচা আহিল 500 টকা। সেইদিনা সকলোৱে দিলে, গাঁৱৰ মানুহে সকলোৱে দিলে, গোটেই গাঁৱৰ মানুহে এনেদৰে 500 টকা তেওঁৰ নৃত্যত সুখী হৈ 500 টকা দি দিলে তাইতো এদিনতেই 500 টকা পাই গ'ল। আৰু মণিৰামে 30 দিনলৈকে পাঠ কৰিলে আৰু মাত্ৰ 30 টকা পালে। এতিয়া 30 টকা লৈ ওলাই গ'ল তেওঁ। সেই সময়ত পৰমেশ্বৰ কবীৰদেৱৰ প্ৰিয় আত্মা আদৰণীয় গৰীবদাস চাহেব দেৱ চোৰানি গাঁৱৰ, জজ্জৰ জিলাৰ চোৰানি গাঁৱৰ হাৰিয়ানাৰ, তেওঁ ইয়ালৈ আহিছিলে। পৰমাত্মাই তেওঁক লগ পাইছিলে, গৰীবদাসক কবীৰ পৰমেশ্বৰে। ইয়াৰ পাছত গৰীবদাস চাহেবৰ যি আত্মা আছিলে সেয়া তত্ত্বজ্ঞানেৰে পুষ্ট হৈছিলে। কেইবাজনো শিষ্যও হৈছিল তেওঁৰ। সেই সময়ত গৰীবদাস চাহেব তাত বহি আছিল আৰু 4-5 জন ভগতো বহি আছিলে। সিফালৰ পৰা সেই মণিৰাম ব্ৰাহ্মণ আহিল আৰু বহি পৰিলে, ক'লে আহক ব্ৰাহ্মণ বহক। তেওঁ বহি পৰিলে আৰু ক'বলৈ ধৰিলে। কি ক'ব ধৰিলে যে হে মহাৰাজ, আৰু নুসুধিবই, আৰু জনতাৰ মতি ভ্ৰম হৈছে, নুসুধিব আৰু। এতিয়া কথাটো হ'ল ভক্তিৰ পৰা সকলোৰে মন উঠি গৈছে, কি যে হ'ব এই জনতাৰ। তেওঁ বহু সময়লৈকে শুনাই থাকিলে, কৈ আছিল। তেতিয়া তেওঁলোকে সুধিলে তাতে বহি থকা গৰীবদাসৰ শিষ্যই যে মহাৰাজ, এওঁ কিয় দুখী হৈ আছে, এওঁৰ লগত কি হ'ল? এওঁ ভালদৰে ক'বও পৰা নাই খুলি। তেতিয়া গৰীবদাস চাহেবে ক'লে कि फुट्टी आंख विवेक की और अंधा है ये जगदीश, चंपाकली को 500 मणिराम को 30। এতিয়া এইটো মুস্কিল, ইয়াৰ বাবে এইটো সমস্যা সন্মুখত। এতিয়া মণিৰামে কোৱাও নাছিল গৰীবদাসক যে তেওঁ কি দুখত দুখী হৈ আছে। যেতিয়া তেওঁ এই কথা মণিৰামক কৈ দিলে যে মণিৰাম এই কাৰণে দুখী कि फुट्टी ज्ञान विवेक की और अंधा है जगदीश, ইয়াৰ এই কাল ভগৱানে এনেকুৱাই কৰে, এনেকৈ ওলোটাকৈ কাম কৰোৱায়। এওঁ ধাৰ্মিক কাম কৰি আছিলে, কিন্তু তেওঁতো লোভীয়ে আছিলে। তেওঁনো কি ভাল কাম কৰি আছিলে? তেওঁৰ উদ্দেশ্য টকা গোটোৱাহে আছিল, আৰু সিফালে চম্পাকলিৰ কামো টকা গোটোৱাই আছিল। দুয়োৰে উদ্দেশ্য টকা ঘটাই আছিলে। আৰু তাইক মণিৰামে দোষ দি আছিল এই বুলি যে মই ধাৰ্মিক কাম কৰি আছোঁ। কিন্তু ধাৰ্মিক কাম কৰি আছিলে, তেওঁৰ চকু টকাৰ ওপৰতেই আছিল। 500 নহ'ল, 30 টকাহে পালে। গতিকে ইয়াত কি কৈছে যে ফূৰ্তি জ্ঞান বিবেক কি, মানুহৰ মাজত বিবেক নাই। আৰু ইয়াৰ যি ভগৱান, তেওঁ এনেকুৱাই কাম কৰোৱায়।
পুণ্য কৰ্মত ধন ব্যৱহাৰ কৰিবলৈ নিদিয়ে আৰু পাপ কৰ্মত বহুত খৰচ কৰায়। আৰু চম্পাকলিক 500 মণিৰামক 30 টকা। তেওঁ এনেকুৱা সমস্যাতগ্ৰস্ত আৰু সেই দুখী হৈ পৰিছে। ভৰিত ধৰিলে মণিৰামে, হে ভগৱান আপুনি কেনেকৈ গম পালে? তেতিয়া পৰমাত্মাই ক'লে যে ভাই, মই কেনেকৈ গম পালোঁ এই কথা বহুত বেলেগ, বাকী আপোনাৰ উদ্দেশ্য সেই চম্পাকলিতকৈ কম নাছিলে। ক'লে হয় মহাৰাজ, একেবাৰেই সঁচা। এতিয়াহে জ্ঞান হ'ল। পৰমাত্মাই তেওঁক ক'লে, এই মায়েৰে তুমি কি কৰিবা? তুমি পাঠ কৰি ঘূৰি ফুৰা, তোমাৰ নিজৰেই জ্ঞান নাই। पारायण करते फिरेंगे घर घर बार द्वार, आप ज्ञान है नहीं और किसका करो उद्धार। যেতিয়া তুমি আনক পাৰ কৰাৰ ধান্দাত ঘূৰি ফুৰিছা, তোমাৰ জ্ঞান একেবাৰেই নাই, কি পাৰ কৰাবা? আজি তুমি পাঠ কৰাৰ ঠিকা লৈ বহিছা, কিহৰ বাবে পাঠ কৰা? কি তুমি যজমানৰ উদ্ধাৰ কৰি দিবা, সাধকৰ ভগতৰ? যেতিয়া ৰজা পৰীক্ষিতক সাপে খুটিব লগা আছিল, তেতিয়া সকলোৱে ভাবিছিলে যে ৰজা পৰীক্ষিত বহুত ভাল মানুহ, তেওঁৰ জীৱন এক্সটেণ্ড হ'ব লাগে, ভাল ধাৰ্মিক ৰজা তেওঁ। গতিকে সেই সময়ত এটা কথা কোৱা হৈছিল যে এই শ্ৰীমদ ভাগৱতৰ কথা এওঁক 7 দিনলৈ শুনাব লাগে, 7 দিন ইয়াৰ কথা পাঠ কৰাব লাগে। ইয়াৰ সমাধান এইটোৱেই। গতিকে সেই সময়ত গৰীবদাস চাহেবে ক'লে যে সেই সময়ত এই বশিষ্ঠ মুনিও তাতেই আছিলে আৰু ব্যাসদেৱ যিজনে এই 18 পুৰাণ সুধা সাগৰ শ্ৰীমদ ভাগৱত লিখিছে, তেওঁ তাতেই বিদ্যমান আছিল। কাৰো সাহস নহ'ল কথা শুনোৱাৰ, কাৰণ 7ম দিনা পৰিণাম আহিব লগা আছিল আৰু তেওঁলোকৰ পপুলাচলো ওলাই পৰিব, সকলো পিছ মুহকিল। সুখদেৱ ঋষিক মতা হ'ল স্বৰ্গৰ পৰা, বিমানত বহি আহিল তেওঁ স্বৰ্গৰ পৰা। তেওঁ 7 দিন কথা শুনালে। এতিয়া 7 দিন কথা শুনাই কণ্টিনিউৱাছলি, আৰু সিফালে তেওঁ এইটোও জানিছিলে যে 7ম দিনা তেওঁৰ মৃত্যু হ'ব। গতিকে এই স্থিতিত যেতিয়া মানুহে ভগৱানৰ চৰ্চা শুনে, তেওঁৰ বিশেষ শ্ৰদ্ধা জাগে, মনত শ্ৰদ্ধাৰ উদ্ৰেক হয়। তেওঁ জানে 7ম দিনা তেওঁ যাব নাথাকিব, গতিকে মুহূৰ্তৰ বাবেও তেওঁ ধ্যান নাতৰায়। আৰু কথা শুনোৱাজনো যোগ্য অধিকাৰী হ'ব লাগে, তেতিয়াহে তাৰ পৰা লাভ পোৱা যায়। গতিকে তেওঁ 7 দিন কথা শুনালে সেই সুখদেৱ ঋষিয়ে। এতিয়া কিমান দূৰ উদ্ধাৰ কৰিলে যে তেওঁ স্বৰ্গলৈ গ'লগৈ, কাৰণ এই সংসাৰৰ পৰা তেওঁৰ মন উঠি গ'ল আৰু স্বৰ্গ সেয়া কেৱল সুধা সাগৰ অৰ্থাৎ শ্ৰী ভাগৱত কথা শুনিয়েই নহয়। তেওঁ এজন বহুত পুণ্যকৰ্মী প্ৰাণী আছিল, ডাঙৰ ডাঙৰ যজ্ঞ কৰিছিলে, কাৰণ সেই সময়ত যি ব্ৰাহ্মণ আছিলে তেওঁলোকে বেদ পাঠ কৰিছিলে, বেদৰ মন্ত্ৰ পাঠ কৰিছিলে, ওম নামৰ জপ কৰিছিলে, আৰু তেওঁলোকে যেনেকুৱা হ'লেও বেদ অনুসৰি সাধনা কৰিছিল আৰু কৰোৱাইছিল। সেয়া যজ্ঞ আছিলে, ধৰ্মযজ্ঞ কৰাইছিল, ভোজ কৰাইছিল। গতিকে সেই যজ্ঞৰ পৰিণাম স্বৰূপে তেওঁ স্বৰ্গলৈ গ'ল। কিন্তু সেই কথাই ইমান কাম কৰিলে সেয়াও যজ্ঞজনাৰ পৰা শুনি যে তেওঁৰ আস্থা ইয়াৰ পৰা আঁতৰি শ্ৰীমদ ভাগৱতত বৰ্ণিত সেই স্থানৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰে তেওঁৰ সেই আস্থা হৈ গ'ল। और जहाँ आशा तहाँ बासा हुई, मन कर्म वचन सुमरियो सो। ইয়াৰ আধাৰতেই তেওঁ গুচি গ'ল। গতিকে এই কথাবোৰৰ পৰা আমি পুণ্যাত্মাসকলে এটা ভাল সাৰ বস্তু উলিয়াই ল'লোঁ আৰু নিজৰ জীৱনটোক সেইদৰে গঢ়িব লাগিব। এতিয়া যেনেকৈ এতিয়া সকলো ফালে গুৰুৱেই গুৰু দেখা পাব, ময়ো আপোনাৰ পাঠ কৰি দিম বুলি হাতত পুথি লৈ ওলাই যায়, ময়ো পাঠ কৰি দিম। কিয় যায় তেনেকৈ? কাৰণ তেওঁলোকে জানে টকা লাগে আৰু ধৰ্মপ্ৰায়সকলে ভক্তি সাধনা অনুষ্ঠান পাতিব বিচাৰে আৰু এওঁলোক নিজেই জ্ঞানৰ সৈতে অপৰিচিত। সেই শ্ৰদ্ধালুসকল সেই নকলি গুৰুৰ পৰা পাঠ কৰায়, সেই এওঁলোকৰ সুবিধা হৈছে। এওঁলোক হ'ল এনেই পাঠ কৰি ঘূৰি ফুৰাসকল। এবাৰ
এজন ৰজাই ঘৰ বনাইছিলে মহল আৰু তাত ব্ৰাহ্মণে কৈ দিলে যে ইয়াত বিদ্বান ব্ৰাহ্মণৰ দ্বাৰা 5-7জন ব্ৰাহ্মণৰ দ্বাৰা জপ কৰাব লাগে অৰ্থাৎ পাঠ কৰাব লাগে মন্ত্ৰৰ জপ কৰাব লাগে বেদৰ মন্ত্ৰৰ গতিকে ঋষিয়ে মন্ত্ৰীক ডিউটি দি দিলে যে মন্ত্ৰী তুমি যোৱা ব্ৰাহ্মণক বিচাৰি আনিবা এজন ভাল কাশী বিদ্যাপীঠত পঢ়ি আহিছিল এজন ব্ৰাহ্মণে তেওঁৰ ঠিকনা পাই মন্ত্ৰীয়ে তেওঁক মাতি পঠালে তেওঁ নিজৰ সাধনা আৰম্ভ কৰি দিলে প্ৰতিদিনে এটা মোহৰ দিছিল সেই মন্ত্ৰীয়ে তেওঁক দক্ষিণা হিচাপে কেইদিনমান যেতিয়া হৈছিলে নিতৌ এটা মোহৰ পাইছিলে এটা সোণৰ মুদ্ৰা যি আজিকালি আজিৰ হিচাপত হ'লে 10-20 হাজাৰ হ'ব যেনেকৈ এতিয়া সেয়া 10 গ্ৰামৰ আছিল আজিকালি তাৰ দাম 26,000 টকা 25,000 টকা প্ৰতি তোলাত এনেকৈ তেওঁ এটা সোণৰ মুদ্ৰা এটা মোহৰ প্ৰতিদিনে তেওঁ আনে তেওঁৰ পত্নী ব্ৰাহ্মণীয়ে নতুন কাপোৰ চিলাই ল'লে নতুন জোতা ল'লে আৰু পিছত সেই চুবুৰীৰে তিৰোতাবোৰ এটা কুৱাৰ পৰা পানী আনিবলৈ গৈছিল তেতিয়া তাত চাই ইজনীয়ে সিজনীক যে কি পৰিৱৰ্তন হৈছে কি কাৰণত পৰিৱৰ্তন হৈছে বৰ সুন্দৰ কাপোৰ পিন্ধিছে ভাল জোতা পিন্ধি আছে তেতিয়া সুধিলে এজনী ব্ৰাহ্মণীয়ে যে কাৰণটো কি আপুনিতো বহুত ভাল কাপোৰ পিন্ধি আছে তাই ক'লে মোৰ স্বামী যি হয় তেওঁ ৰজাৰ তাত জপ কৰিবলৈ যায় মন্ত্ৰৰ জপ বেদৰ মন্ত্ৰৰ জপ আৰু প্ৰতিদিনে ৰজাই এক সোণৰ মুদ্ৰা দিয়ে গতিকে সিজনীয়ে নিজৰ স্বামী ব্ৰাহ্মণক ক'লে যে আমুকৰ ঘৰৰ মানুহজনে প্ৰতিদিনে তাত এনেকৈ মন্ত্ৰৰ জপ কৰিবলৈ যায় ৰজাই এটা সোণৰ মোহৰ দিয়ে আপুনিও যাওক তেওঁ ক'বলৈ ধৰিলে ভাগ্যৱান তেওঁ হৈছে বিদ্বান কাশীত পঢ়ি আহিছে মইতো এনেই মাত্ৰ যেনে তেনে কৰি দিওঁ তাই কাজিয়া কৰিব ধৰিলে যে তুমি একো কৰিবই নিবিচাৰা তুমি এনেকুৱা তুমি তেনেকুৱা তেওঁ ভাবিলে এইজনীয়ে সদায় কাজিয়া কৰিব গৈয়ে চাওঁ কি হয় তেওঁ গুচি গ'ল বেশভূষা একেই আছিল দুয়োৰে ইও ব্ৰাহ্মণ সিও ব্ৰাহ্মণ বাহিৰৰ পৰা চালে এতিয়া তাত গৈ পালে তেওঁ মন্ত্ৰীক ক'লে ভাই ময়ো আহিলোঁ পাঠ কৰিবলৈ ক'লে আহক তেওঁ ক'লে আপোনাৰ প্ৰয়োজন আছিল 7-5জন ব্ৰাহ্মণ গোটাব লগা আছিল তেওঁকো বহিবলৈ দিলে তেওঁ তাত বহি মন্ত্ৰ মাতিব তাত বহি তেওঁ একোৱেই ক'ব পৰা নাছিল মাত্ৰ কৰিছিল ভূৰ্ভুৱ স্বাহা যি কয় তাকেই কয় স্বাহা তেওঁ যদি কয় স্বাহা আৰু সন্ধিয়া দুয়ো উভতি গ'ল আৰু এটা সোণৰ মোহৰ পালে আৰু তৃতীয়জনীয়ে গম পালে আৰু নিজৰ মানুহজনকো পঠিয়াই দিলে এনেকৈ কোৱাকৈ কৰি তেওঁ বহুত মানা কৰিলে মই নোৱাৰোঁ তেওঁকো পঠিয়াই দিলে এতিয়া তেওঁ গৈ বহি পৰিল তৃতীয়জনেও ক'ব ধৰিলে যে ময়ো ব্ৰাহ্মণ হয় মন্ত্ৰী মহোদয় মন্ত্ৰীয়ে ক'লে যে বহক ইয়াতেই বহক আপুনি বহুত দয়া কৰিলে ভগৱানে নিজেই ব্ৰাহ্মণক পঠাই দিলে নহ'লে মই বিচাৰি আনিব লগা হ'ল হয় এতিয়া সেই প্ৰথমজনেতো নিজৰ মন্ত্ৰ ঠিকেই কৈছিল দ্বিতীয়জনে কৈছিল এওঁ যেতিয়া কয় স্বাহা তেওঁ কয় তেতিয়া স্বাহা তৃতীয়জনেও বহি পেলাই তেনেকৈয়ে ক'বলৈ ধৰিলে যে স্বাহা কিমানলৈকে চলিব এই স্বাহা অৰ্থাৎ যেতিয়া ধৰা পৰিব মাৰ খাব লাগিব আকৌ চতুৰ্থজনীয়ে গম পালে কোৱাত যে এনেকৈ ঘটনা ঘটিছে এনেকৈ টকা ঘটিছে সেই চতুৰ্থজনীয়ে নিজৰ মানুহজনক পঠালে তেওঁ প্ৰথমে মানা কৰিছিল যে নাযাওঁ মাৰ খাব লাগিব তাই ক'লে তুমি এনেকৈ কৰি আছা সিও গুচি গ'ল তেওঁকো বহিবলৈ দিলে এতিয়া প্ৰথমজনেতো নিজৰ মন্ত্ৰ জপ কৰি কয় স্বাহা দ্বিতীয়জনে কয় স্বাহা তৃতীয়জনেও কয় এনেকৈ স্বাহা চতুৰ্থজনেও কয় চলিবলৈ দিয়া যিমানলৈকে চলে স্বাহা অৰ্থাৎ যেতিয়ালৈকে সুবিধা পাই আছোঁ চলিবলৈ দিয়া স্বাহা এওঁলোকে স্বাহা ক'বলৈহে জানিছিলে গতিকে কোৱাৰ তাৎপৰ্য এইটোৱেই যে এনেকুৱা স্থিতি আহিছে ভক্তিৰ পৰা দূৰ হোৱাৰ বাবে গতিকে কথা হৈছে পৰমাত্মাই আমাক এইটো ক'ব বিচাৰিছে যে কবিৰ পৰমেশ্বৰ সেই সমৰ্থ শক্তি হয় তেওঁ নিজৰ মহিমা নিজেই কৈছে আৰু যেতিয়া পৰীক্ষা কৰা হ'ল সঁচা প্ৰতিপন্ন হ'ল
তেওঁক যেতিয়া আমি পৰমাত্মাক চিনি পালোঁ আৰু তেওঁৰ পৰা যি শুনিছিলোঁ তেওঁৰ পৰা যি লাভ তাতকৈ বেছি পালোঁ, গতিকে পৰমাত্মাৰ মহিমা প্ৰমাণিত হ'ল। গতিকে তেওঁৱেই সেই সমৰ্থ শক্তি, তেওঁৰ শব্দকোষত ইম্পচিবল ৱৰ্ড নাই। सतगुरु जो चाहे सो कर ही, 14 कोट दूत जम डर ही, ऊत भूत जम त्रास निवारे, चित्रगुप्त के कागज पाड़े। এতিয়া সেই সমৰ্থ শক্তিৰ মহিমা আপোনালোকক কম। এতিয়া পুণ্যাত্মাসকল, এফালে পৰমাত্মাই আমাক এইটো ক'ব বিচাৰিছে যে कि मानुष जन्म पाके जो नहीं रटे हरि नाम, और जैसे कुआ जल बिना फिर बनवाया के काम। এই মনুষ্য জীৱনৰ যদি কিবা উপযোগিতা আছে, যদি লাভ আছে, সেয়া হৈছে কেৱল পৰমাত্মা প্ৰাপ্তি, অন্যথা ইয়াৰ কোনো ইউজ নাই। যি কাৰ্য মনুষ্য জীৱনত আমি কৰি আছোঁ সেয়া পশু পক্ষীও কৰি আছে। আমাতকৈ বেছি মৰমেৰে সিহঁতে নিজৰ সন্তানৰ পালন কৰে, প্ৰজনন কৰে। আৰু কেৱল এই ক্ৰিয়াই আমিও কৰি কৰি যদি মৰি যাওঁ তেন্তে আমাৰ দৰে অকৰ্মণ্য আৰু কোনো নাই। এতিয়া জ্ঞান হ'ল ভগৱানৰ ভক্তিৰ পৰা। গতিকে প্ৰসংগ চলি আছে, এতিয়া বিষয় চলি আছে যে সেই সমৰ্থ শক্তিৰ দৰবাৰত কোনো বস্তুৰ অভাৱ নাই। যদি আপোনাৰ লাভ হৈ থকা নাই তেন্তে আপোনাৰ সেৱাত ক্ৰুটি আছে, অৰ্থাৎ আপোনাৰ সেৱা, স্মৰণ, ভক্তি, শ্ৰদ্ধাত কিবা ক্ৰুটি আছে, সেয়া ঠিক কৰি লোৱা। তেতিয়া চাবা কেনেকৈ লাভ নহ'ব। এতিয়া এইজন সেই পৰমাত্মা कि मासा घटे ना तिल बधे, विध ना लिखे जो लेख, और सच्चा सतगुरु मेठ के ऊपर मारे मेघ। আমি আমাৰ লগত, এই দাসৰ লগত এনে হাজাৰ হাজাৰ চিঠি আছে য'ত এনেকুৱা তেওঁলোকৰ দুখেৰে ভৰা কাহিনী লিখা আছে। এজনে কৈছে যে মোক এজন জ্যোতিষীয়ে কৈছে, হস্তৰেখা পালমিষ্টে ক'লে যে যেতিয়া তুমি 27 বছৰৰ হ'বা তেতিয়া তোমাৰ মৃত্যু হ'ব। মোৰ চিন্তা হৈ গ'ল। মই আৰু এজন অন্য পালমিষ্টক দেখুৱালোঁ, তেওঁ সেই একে কথাকেই ক'লে। মোৰ আৰু কলিজা ফাটি গ'ল, ভাবিলোঁ মৰিলোঁ আৰু। সেই সময়ত মোৰ বয়স 20-21 বছৰৰ। মই থাকিব নোৱাৰা হ'লোঁ। মই সুধিলোঁ কোনো অন্য জ্যোতিষী আছে নেকি, কাৰোবাক সুধিলোঁ। তেতিয়া তৃতীয়জনে ক'লে যে একেবাৰে সঁচাটো ক'ব। তেওঁক সোধোতে তেওঁ ক'লে যে তোমাৰ আয়ুস 27 বছৰলৈকে আছে। এতিয়া মই ভাবিলোঁ ভাই মৰি গ'লোঁ আৰু মই, কথা বেয়া হৈ গ'ল। ঘৰৰ মানুহে ক'লে বিয়া কৰাই লোৱা, আৰু মই কওঁ নকৰোঁ। এইটো নক'লোঁ। কি কাৰণে মানা কৰি আছোঁ ভাবিলোঁ এওঁলোকো চিন্তা কৰিব, মইতো এনেও দুখত আছোঁৱেই। এনেকৈ একেবাৰে খোৱা বোৱাও বাদ দিলোঁ। এনেতে এদিন তেওঁ সৎসংগ শুনিলে। কোনো ভকতে সুধিলে যে তোমাৰ কি অসুবিধা হৈছে, কিন্তু তেওঁ কোনো ক'লে কিজানি ঘৰৰ মানুহক কৈ দিয়ে, সিহঁত চিন্তাত পৰিব। শেষত ক'লে মই কষ্টত আছোঁ, মই ঠিক হ'ব পৰা নাই, চিকিৎসা কৰাই লোৱা ক'ৰবাত। ভকতে ক'লে যে চিকিৎসা বহুত কৰালোঁ, কোনো আৰাম নাপালোঁ। তেওঁ ক'লে আমাৰ গুৰুদেৱৰ ওচৰলৈ ব'লা, উপদেশ লৈ লোৱা। তেওঁ যে পালমিষ্টক হাত দেখুৱাই আহিছিল, যিয়ে ভৱিষ্যত কৈ দিছিল, গতিকে ক'বলৈ ধৰিলে মোৰ বেমাৰৰ চিকিৎসা এই পৃথিৱীত নাই। তেওঁ ক'লে যে আমাৰ গুৰুদেৱৰ লগত আছে তোমাৰ বেমাৰৰ চিকিৎসা। পৰমাত্মা কবিৰদেৱেতো আয়ুসো বঢ়াই দিয়ে। তেওঁ সুধিলে সঁচাইনে, তেওঁ ক'লে হয়। তেওঁ ক'লে সঁচা কথা, তেওঁ ক'লে হয় একেবাৰে। ভকতে কোৱাত তেওঁ কিছু আশা জাগিল, যাম বুলি ক'লে আৰু গ'ল। সৎসংগ শুনিলে। পৰমাত্মাৰ কৃপাত তেওঁ কাকো কোৱা নাছিলে তেওঁৰ লগত কি ঘটিছিল। ভকতজনে নিজৰ পৰিচিত দুই এজনক সুধিবলৈ ক'লে যে সোধা এওঁৰ মৃত্যু কেনেকৈ হ'ব লগা আছিল। এওঁ ক'লে যে তেওঁক যমৰ দূতে লৈ গৈছিল। পালমিষ্টক হাত দেখুৱাজনক এজন ভকতে ক'লে যে মোৰ সময় পূৰা হৈ গৈছিল, যমদূতে নিবলৈ আহিছিলে।
মোক টানিয়া জুৰি লৈ গ'ল ওপৰলৈ। নাম লৈ থৈছিলোঁ। ওপৰলৈ গৈ দেখিলোঁ ধৰ্মৰাজে উলিয়াই আনিলে মোৰ একাউণ্ট আৰু ক'লে ইয়াৰ আয়ুস ইমানেই আছে, ইয়াক পেলাই দিয়া নৰকত। সেই সময়তে পৰমাত্মাই দাসৰ ৰূপত উপস্থিত হৈ ক'লে, খবৰদাৰ, ইয়াক এৰা। ধৰ্মৰাজে ক'ব ধৰিলে, মোৰ একাউণ্টততো ইমানেই আয়ুস আছে ইয়াৰ। পৰমাত্মাই ক'লে, তোমাৰ একাউণ্ট মই পূৰা কৰি দিম, ইয়াক এৰি দিয়া। ভগৱতজনে পৰিচিত দুই এজনক সুধিবলৈ ক'লে যে তেওঁলোকৰ মৃত্যু কেনেকৈ হ'ব লগা আছিলে সোধা। তেওঁ ক'লে, মোক যমৰ দূতে লৈ গৈছিলে। যিজনে পালমিষ্টক হাত দেখুৱাই আছিল তেওঁক আন এজন ভগৱতে কৈ আছে, মোৰ সময় পূৰা হৈ গৈছিল, যমদূতে নিবলৈ আহিছিলে, মোক জবৰদস্তি ওপৰলৈ লৈ গ'ল। নাম লৈ ৰাখিছিলোঁ। ওপৰত গৈ দেখিলোঁ ধৰ্মৰাজে উলিয়ালে মোৰ একাউণ্ট আৰু ক'লে, ভাই, ইয়াৰ আয়ুসটো মাত্ৰ ইমানেই আছে, ইয়াক পেলাই দিয়া নৰকত। সেই সময়তে পৰমাত্মাই এই দাসৰ ৰূপত উপস্থিত হৈ ক'লে, এৰি দিয়া ইয়াক। ধৰ্মৰাজে ক'ব ধৰিলে যে মোৰ এই হিচাপততো ইমানেই আয়ুস আছে ইয়াৰ। পৰমাত্মাই ক'লে, তোমাৰ একাউণ্ট মই পূৰা কৰি দিম, ইয়াক এৰি দিয়া। ধৰ্মৰাজে দেখিলে যে তেওঁৰ সেই হিচাপৰ খাতাত তাৰ 80 বছৰৰ আয়ুস লিখা আছিলে, য'ত আগতে 30 বছৰৰ আয়ুসত মৰিব লগা আছিল। আকৌ ঘূৰি আহিলে, এৰি দিলে। আৰু উভতি আহোঁতে মোৰ হাত ভৰিয়ে কাম কৰা নাছিলে। এয়া টোপনিৰ ঘটনা, মানে ৰাতি সপোনত মোৰ হাত ভৰি কাম নকৰা হ'ল। 1 ঘণ্টাৰ পাছত মোৰ হাত ভৰিয়ে কাম কৰিব ধৰিলে আৰু গোটেই শৰীৰ ঘামি গ'ল। যদি এনেকুৱা স্থিতি নহ'ল হয়, মই ভাবিলোহেঁতেন মই সপোন দেখিছোঁ। গতিকে পুণ্যাত্মাসকল, তেওঁ বিশ্বাস কৰিলে, নাম ল'লে। তাৰ পাছত তেওঁৰ কোনো কষ্ট নহ'ল আৰু 27 বছৰ সম্পূৰ্ণ কৰিলে, বিয়াও কৰালে। তাৰ পাছত বিবাহ কৰালে। তেওঁৰ এই কথা বিশ্বাস নহ'ল। 27 বছৰ সম্পূৰ্ণ হোৱাত আকৌ তেওঁ পালমিষ্টৰ ঘৰলৈ গ'ল, কাৰণ এই ভুল আমাৰ ভিতৰত আছে, ক্ৰুটি আছে। তেওঁ পালমিষ্টক পুনৰাই দেখাবলৈ গ'ল। উপদেশ লোৱাৰ পিছত দ্বিতীয়জন পালমিষ্ট, তৃতীয়জন, চতুৰ্থজন, সিহঁতে ক'লে, তোমাৰ আয়ুস বৃদ্ধি হৈছে, তোমাৰ আয়ুস বৰ দীঘল আছে। আকৌ গ'ল তাত য'ত আগতে দেখুৱাইছিলে। তেওঁ নাজানিছিলে যে সি আগতেও তেওঁক হাত দেখুৱাইছিলে। পালমিষ্টে ক'লে, তোমাৰ আয়ুস বহুত দীঘল আছে, বুঢ়া হৈ মৰিবা তুমি। তেতিয়া সি সেই পালমিষ্টক ক'লে যে আপুনি সেইদিনা মোৰ আয়ুস 27 বছৰ বুলি কৈছিলে। ভাই, তোমাৰ 27 বছৰৰ আয়ুস আছিলে, সেইকাৰণে কৈছিলোঁ 27 তোমাৰ হাতৰ ৰেখাত, কিন্তু আজি 27 বছৰ নাই। আজিতো দীঘল 80-85 বছৰৰ আছে। তেতিয়া তেওঁ কৈছিলে, ভগৱতজনে সেই জ্যোতিষীক ক'লে যে আহক, আপুনিও নাম লৈ লওক। চাওক, জ্যোতিষীয়ে কি কৰিব পাৰে, তেওঁ ক'বহে পাৰে যে আপোনাৰ ভাগ্যত ইমান আয়ুস আছে, যে তোমাৰ ইমান ধন প্ৰাপ্ত হ'ব পাৰে, সম্পত্তি প্ৰাপ্ত হ'ব পাৰে গোটেই জীৱনত। কিন্তু তেওঁ তাত কম বেছি কৰিব নোৱাৰে, তেওঁ বৃদ্ধিও কৰিব নোৱাৰে। আৰু পৰমাত্মাই কৈছে যে তুমি পালমিষ্টক দেখুওৱা বা নেদেখুওৱা, আৰু পৰমাত্মাই তোমাৰ আয়ুসো বঢ়াই দিব। আৰু তোমাৰ ভাগ্যত যদি ধন নাই, তথাপিও ধন দিব, কিন্তু দিব সিমানেই যিখিনিয়ে তোমাৰ হানি কৰিব নোৱাৰে। কাৰণ মায়া এই জীৱৰ শত্ৰু, এই কালৰ দূত। ইয়াৰ নিচা সুখ দেখুৱাই, যেনে ৰাৱণৰ ৰাজ্যত কোৱা হয় কিমান যে হীৰা, পন্না আৰু মণিক এনেকৈ বিক্ৰী কৰা হৈছিল, যেনেকৈ আমাৰ বজাৰত ঘেঁহু আৰু ধান। ধনী ৰজা আছিলে, কিং আছিলে তেওঁ। আৰু শেষত কি পালে তেওঁ? তাৰ পাছত তেওঁৰ মৃত্যু হ'ল। ঠিক ভক্তি কৰা নাছিলে তেওঁ, তমোগুণ শিৱৰ ভক্তি কৰি আছিলে তেওঁ, জীৱন ব্যৰ্থ কৰি গ'ল। গতিকে কোৱাৰ তাৎপৰ্য এইটোৱেই যে সত্য সাধনা কৰক। উপদেশ লোৱাৰ পিছত কোনো পালমিষ্টৰ ওচৰলৈ নাযাব। তাত গ'লে আকৌ আপোনাৰ ভক্তিখণ্ড হ'ব, ভগৱানক অবিশ্বাস কৰা হ'ব, পৰমাত্মা ৰুষ্ট হ'ব। গতিকে এই নিয়মবোৰ সঠিককৈ পালন কৰি আপুনি সাধনা কৰক, আৰু তাৰ পাছত চাব ভগৱানৰ ভক্তিৰ আনন্দ। मासा गटे न तेल बधे, बिदना लिखे जो लेख, सच्चा सतगुरु मेट कर ऊपर मारे मेख।
পুণ্যাত্মাসকলে সময়ত এজন সিকান্দাৰ লোধি নামৰ ৰজা এজন আছিল। সিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহ আছিল। তেওঁক অসাধ্য ৰোগে পালে। এতিয়া ৰজাৰ লগততো সকলো ব্যৱস্থা থাকেই, তেওঁৰ লগত ধনো থাকে আৰু বৈদ্য ডক্তৰো তেওঁৰ লগত বহুত ভাল ভাল থাকে আৰু সাধু সন্ত ফকীৰো থাকে, যিয়ে তন্ত্ৰ মন্ত্ৰ কৰে, তেনেকুৱা আধ্যাত্মিক গুৰু তেওঁৰ বহুত থাকে। সকলো সুবিধা উপলব্ধ আছিল, কিন্তু তেওঁৰ যি অসাধ্য ৰোগ আছিল, পুৰণি ৰোগ আছিল। পুৰণি ৰোগ এনেকুৱা হয় যেনে শৰীৰৰ ওপৰত কোনো অংগত গৰম চাহ পৰি গৈছে অথবা জুই অগ্নি লাগি গৈছে, চাকিয়ে পুৰে, জ্বলি যায়। তেতিয়া কিমান কষ্ট হয়, যাক কৰিছে তেওঁহে জানে। কিমান কষ্ট হয়, বহুত বেয়া অৱস্থা হৈ পৰে। আৰু পুৰণি ৰোগ এনেকুৱাই দুখ কষ্টযুক্ত হয়, কিন্তু শৰীৰৰ ওপৰত পৰা দেখা নাযায় যে ইয়াৰ ক'ৰবাত জ্বলি গৈছে। ইমান ভয়ংকৰ কষ্টত পৰি আছিলে সেই সিকান্দাৰ লোধি। সকলো ঠাইতে চিকিৎসা কৰালে, সকলো ঠাইতে। এতিয়া ৰজাৰ বাবেতো এজন বৈদ্যৰ প্ৰয়োজন হ'লে 4জন আনি থিয় কৰাই দিয়ে মন্ত্ৰীয়ে, আৰু মনে বিচৰা পুৰস্কাৰ, যিয়ে মোক সুস্থ কৰি দিয়ে, তেওঁক যিমান লাগে সিমান টকা দিম বুলি ক'লে, আৰু এক্সট্ৰাও দিম। এতিয়া বৈদ্যবোৰে ক'লে যে ৰাজন, আজিলৈকে আমি যাৰ ট্ৰিটমেণ্ট কৰিছোঁ ৰোগ ভাল নোহোৱাকৈ থকা নাই, কিন্তু আপোনাৰ ওপৰত আমাৰ কোনো ঔষধেই কাম কৰা নাই। কাৰণ কি সেয়া জানিবৰ কাৰণে সকলো ঋষি সন্ত সাধুক মাতি অনা হ'ল। তেওঁলোকে ক'লে আপোনাৰ প্ৰাৰব্ধত প্ৰথমতে তেওঁলোকে যন্ত্ৰ মন্ত্ৰ কৰিলে, এইটো দিয়ক, আমুকটো কৰক, তামুকটো কৰক, আৰু যেতিয়া একো লাভ নহয় তেতিয়া কয় যে আপোনাৰ ভাগ্যতেই লিখি থোৱা আছিলে, আপোনাৰ প্ৰাৰব্ধত লিখা আছিলে, এয়াতো ভুগিবই লাগিব। এতিয়া পুণ্যাত্মাসকল, ভাগ্যত লিখা কোনেও মুচিব নোৱাৰে, কিন্তু ভগৱানে মুচিব পাৰে। গতিকে সেই ভগৱান কোন, সেই পৰমাত্মা কোন? তেওঁ হৈছে কবিৰ দেৱ, সত্য পুৰুষ, পূৰ্ণ ব্ৰহ্ম। কোনোবাই কৈ দিলে যে বাৰাণসীত, কাশীত এজন কবিৰ নামৰ মহাপুৰুষ আছে, আৰু যদি তেওঁৰ দয়া আপোনাৰ ওপৰত হৈ যায়, আপোনাৰ দুখ নাথাকিব, এই ৰোগ নাথাকিব। এতিয়া কোৱাৰ ভাৱ এই যে এইটো চমুকৈ কম, সিফালে কবিৰ পৰমেশ্বৰ বাৰাণসীত আছিলে, কাশী চহৰত, আৰু তাত কাশীৰ নৰেশ অৰ্থাৎ ৰজা বীৰদেৱ সিং বাঘেল তেওঁৰ শিষ্য আছিলে। কবিৰ পৰমাত্মাৰ শক্তি দেখি তেওঁ তেখেতৰ শিষ্য হৈ গৈছিল। সিকান্দাৰ লোধি ভাৰতবৰ্ষৰ কিং আছিলে, সম্ৰাট আছিলে, সমগ্ৰ ভাৰতৰ ৰজা আছিলে। এনেকুৱা যি ৰজা মহাৰাজা সৰু সৰু আছিলে, তেওঁৰ তলত আছিলে, তেওঁৰ অধীনত আছিলে। যেনেকৈ প্ৰধানমন্ত্ৰীৰ অধীনত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী থাকে, তেনেকৈ সেই কাশীৰ যি নৰেশ আছিলে, যি ৰজা আছিলে, সিকান্দাৰ লোধিৰ পৰাধীন আছিলে, তেওঁৰ তলতীয়া আছিলে। তেওঁ সৰু ৰজা আছিলে আৰু সিকান্দাৰ লোধি ডাঙৰ ৰজা আছিলে, সম্ৰাট আছিল। আৰু তাত গৈ পালে সিকান্দাৰ লোধি বীৰদেৱ সিং বাঘেলৰ ওচৰত, লগত হাতী, শ অংগৰক্ষক, লগতে এজন শ্বেখ তাকি নামৰ ধাৰ্মিক গুৰু তেওঁ লগতেই আছিলে। সেই শ্বেখ তাকি ধাৰ্মিক গুৰুৱেও সকলো তন্ত্ৰ মন্ত্ৰ কৰিছিলে, কিন্তু একো লাভ নহ'ল। তেওঁলোক সকলোৱে এইটো কৈ নিজৰ অক্ষমতা ঢাকিছিলে যে এইটো আপোনাৰ প্ৰাৰব্ধৰ দুখ হয়, এইটো ভুগিবই লাগিব। এতিয়া বীৰদেৱ সিং বাঘেলৰ যেনেকৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যদি প্ৰধানমন্ত্ৰী আহে, বহুত ব্যৱস্থা কৰিবলগীয়া হয় তেওঁ আদৰণিৰ কাৰণে। এনেকৈ মেজৰ ওপৰত কাজু, খিচমিচ, আপেল, কমলা, বঢ়িয়া কচৌৰি, পকৰি বনাই ৰাখিলে আৰু ক'লে খাওক পৰৱৰ্তীগাৰ। সিকান্দাৰ লোধিয়ে ক'লে যে মই আপোনাৰ এই আদৰণিত অতি প্ৰসন্ন হৈছোঁ, কিন্তু বীৰ সিং মই খাব একো নোৱাৰোঁ। পুণ্যাত্মাসকল, যেতিয়া এই প্ৰাণীৰ পাপ বেছি হৈ যায়, তেতিয়া সেই সময়ত তাৰ ওপৰত দুখ কষ্টৰ আপদ নামি আহে আৰু তাৰ কোনো সমাধান নহয়। সমাধান কৰিব পাৰে কেৱল পৰমাত্মাইহে।
অথবা পৰমাত্মাৰ কৃপাপাত্ৰ সাধু সন্তইহে কৰিব পাৰে। পৰমেশ্বৰ কবীৰদেৱ সেইজন পৰমেশ্বৰ যি আমাৰ প্ৰাৰব্ধৰ কৰ্ম শাস্তি মাফ কৰিব পাৰে, পাপ মাফ কৰিব পাৰে, ক্ষমা কৰিব পাৰে। ৰজাই সকলো কথা ক'লে বীৰ সিঙক যে মই বহুত দুখী, সকলো ঠাইতে মই ট্ৰিটমেণ্ট কৰাইছোঁ, আধ্যাত্মিক ক্ৰিয়াও সকলো কৰালোঁ, মই ক'তো সকাহ নাপালোঁ, মই একো খাব নোৱাৰোঁ আৰু মই তোমাক লৈ সুখী। কিন্তু মই শুনিছোঁ যে ইয়াত কবীৰ নামৰ এজন সন্ত আছে, আপুনি জানেনে? এতিয়া বীৰদেৱ সিং বাঘেলে এই কাৰণে ক'ব বিচৰা নাছিল যে কবীৰদেৱ এজন সাধাৰণভাৱে তেওঁ তেনেকৈয়ে থাকিছিলে, তাঁতী আছিলে, জুপুৰিত থাকিছিলে। এই কাৰণেই ক'ব বিচৰা নাছিল কিজানি এই বাদশ্বাহে মোক বেয়া পাই নাযায় যদি মই ইয়াক কৈ দিওঁ সেই যে কবীৰদেৱ এজন পৰম সন্ত। গতিকে বীৰদেৱ সিং বাঘেলে যেতিয়া তেওঁৰ মুখেৰেই শুনিলে চিকন্দৰ লোধি সম্ৰাটৰ মুখৰ পৰা যে কবীৰ নামৰ কোনো সন্ত আছে ইয়াত, আপুনি জানেনে? তেতিয়া বীৰদেৱ সিং বাঘেলে ক'লে যে মহাৰাজ মই ভালদৰেই জানো, ময়ো তেওঁৰ পৰাই উপদেশ লৈ থৈছোঁ, তেওঁতো স্বয়ং পৰমাত্মা আহিছে। আৰু ৰাজন আপুনি সঠিক ঠিকনাত আহিছে, আপোনাৰ ৰোগ নাথাকিব। এতিয়া চিকন্দৰ লোধিয়ে ক'লে যে বীৰ সিং মাতি দিয়া, এবাৰ সেই সন্তক মাতি দিয়া, মাতি আনা, মাতি দিয়া চাকৰ পঠিয়াই তেওঁক ইয়ালৈ মাতি দিয়া, মই বহুত দুখী হৈ আছোঁ। এতিয়া বীৰ সিং এজন নৰেশ অৰ্থাৎ সৰু ৰজা আৰু তেওঁ সম্ৰাট, ৰজাক মানা কৰিব নোৱাৰে। সৰু ৰজাই হাত জোৰ কৰি ক'বলৈ ধৰিলে হে পৰৱৰ্তীগাৰ আপোনাৰ যি আদেশ সেয়া শিৰোধাৰ্য, কিন্তু কয় যে সন্তক মাতিব নালাগে, স্বয়ং গ'লেহে ভাল হয়। যদি মই মাতিও পঠিয়াওঁ আৰু তেওঁ ইয়ালৈ আহিও যায় আৰু তেওঁ কৃপা নকৰে, যদি দয়া নকৰে, তেওঁৰ অহা আৰু নহা সমানেই হ'ব, কাৰণ আমি তেওঁক বাই অৰ্ডাৰ মাতিম আৰু আহিলেও দয়া নকৰিব, ভাবিব ইহঁতে মোৰ অসন্মান কৰিছে। আদেশ দিছে, সন্ত হৈছে এজন মহাসম্ৰাট, কথাতেই কয় আতুৰত নিয়ম নাস্তি। চিকন্দৰ লোধিয়ে এই কথা বুজি পালে যে ভাই ঠিকে আছে, সন্তই বেয়া নাপালেই ৰক্ষা, আৰু মোক যদি দয়া নকৰে মোৰ অৱস্থা এনেই বহুত বেয়া হৈ আছে, দুৰ্গতি হৈ আছে, মই নিজেই যাম। এতিয়া সন্ধিয়াৰ সময়ত প্ৰতিদিনে কবীৰদেৱ, কবীৰ পৰমেশ্বৰ নিজৰ এজন ব্যৱহাৰিক গুৰু বনাই থৈছিলে পৰমাত্মাই। এনেতো গুৰু নাছিলে, তথাপিও সংসাৰত গুৰু পৰম্পৰা বজাই ৰাখিবৰ কাৰণে, গুৰু পৰম্পৰাৰ নিৰ্বাহ কৰিবৰ কাৰণে ৰামানন্দ নামৰ এজন ঋষিক গুৰু মানিছিলে। আৰু সেই ৰামানন্দ দেৱ আগতে বহুত প্ৰসিদ্ধ ঋষি আছিল, বেদ আৰু গীতাৰ মৰ্মজ্ঞ জ্ঞাতা বুলি জনাজাত আছিল। পৰমাত্মাৰ লগত যেতিয়া জ্ঞান চৰ্চা হ'ল তেতিয়া তেওঁ পৰাজিত হৈছিল, আৰু কবীৰ চাহেবে তেওঁক নিজৰ সতলোক সচখণ্ড দেখুৱাইছিলে আৰু উভতাই পঠিয়াইছিলে। তাৰপিছত স্বামী ৰামানন্দ দেৱে পৰমেশ্বৰ কবীৰদেৱক চিনি পাইছিলে, কিন্তু তেওঁ আদেশ মানি ইয়াক কৈছিলে কবীৰদেৱে যে হে স্বামীদেৱ, আপুনি মোৰ গুৰু হৈ থাকক, সাংসাৰিক দৃষ্টিত আপুনি মোৰ গুৰু হৈয়ে থাকিব, কিন্তু ক্ৰিয়া কৰিব সেয়া যিটো মই আপোনাক কওঁ। এনেকুৱাই হৈ আছিলে। পৰমাত্মাই এইটো বিচৰা নাছিলে যে যদি তেওঁ গুৰু নবনায় আৰু অহা সময়ত আগলৈ সেই কালৰ দূতে ভ্ৰমিত কৰিব যে কবীৰদেৱেনো ক'ত গুৰু বনাইছিলে। যেনেকৈ এই কালৰ এটা পন্থ চলি আছে ৰাধাস্বামী পন্থ, এওঁলোকৰ যি পৰম ধনী তেওঁৰ কোনো গুৰু নাছিলে আৰু ভূত হৈ গ'ল, তেওঁ হ'বলৈ আছিলে। गुरु बिन माला फेरते, गुरु बिन देते दान, गुरु बिन दोनों निष्फल हैं, चाहे पूछो वेद पुराण। বীৰদেৱ সিঙে জানিছিলে যে গধূলি সময়ত আৰতি হয় আশ্ৰমত, ৰামানন্দ দেৱৰ তালৈ কবীৰদেৱ আহে আৰু সেই সময় আহিবৰেই হৈছিলে। বীৰ সিং বাঘেলে যি কাশীৰ নৰেশ আৰু দিল্লীৰ সম্ৰাট চিকন্দৰ লোধি, বীৰ সিঙে ক'লে মহাৰাজ এই সময়ত ৰামানন্দ দেৱৰ আশ্ৰমলৈ তেওঁ আহে, তাতেই লগ পাম। এতিয়া তেওঁ চিকন্দৰ লোধি কেতিয়া যাওঁ কৈ আছিলে,
যে এতিয়াই গ'লে এতিয়াই ঠিক হৈ যাম। ৰামানন্দ দেৱৰ আশ্ৰমৰ সন্মুখৰ গেটত এজন চকীদাৰ থিয় হৈ আছিল। সন্ত ভগত ডিউটি কৰি আছিলে। এতিয়া বীৰদেৱ সিঙেতো জানিছিলে যে ৰামানন্দই মুছলমানক বেয়া পাইছিলে। বীৰ সিঙে নিজ মুখেৰে ক'ব পৰা নাছিলে যে আপুনি ভিতৰলৈ যাব নোৱাৰে। গতিকে সেৱাদাৰ সেৱকক ক'লে যে হে সেৱক, হে ভাই ভগত ভাই, ৰামানন্দ দেৱক কোৱা সম্ৰাট আহিছে দিল্লীৰ পৰা চিকন্দৰ লোধি, আপোনাৰ দৰ্শন কৰিব বিচাৰে। প্ৰথমতেতো এইটো সুধিলে যে কবীৰদেৱ আহি পালেনে? সেৱকে ক'লে এতিয়ালৈকে অহা নাই, কিন্তু এতিয়াই আহি পাবহি, এই সময়ত অৱশ্যেই আহে। তেতিয়া চিকন্দৰ লোধিয়ে ক'লে যে ব'লা ভিতৰলৈ যাওঁ, বিশ্ৰাম কৰোঁ, কিছু সময় আশ্ৰমতে বহি লওঁ। এতিয়া বীৰ সিঙেতো জানিছিলে যে এই ৰামানন্দ দেৱে মুছলমানক ভাল পোৱা নাছিলে, আৰু যাতে খং উঠি নাযায় তেতিয়া সেৱকক ক'লে আজ্ঞা লৈ আহা ৰামানন্দ দেৱৰ পৰা, আৰু ক'বা যে চিকন্দৰ লোধি আহিছে, দিল্লীৰ বাদশ্বাহ, তেখেতৰ দৰ্শন কৰিব বিচাৰিছে, কিছু সময় বিশ্ৰাম কৰিব বিচাৰিছে, কবীৰদেৱ অহালৈকে তেওঁৰ প্ৰতীক্ষা কৰিব বিচাৰিছে। সেৱকজন ভিতৰলৈ গ'ল। ৰামানন্দ দেৱক ক'লে যে স্বামীজী, এনেকুৱা দিল্লীৰ সম্ৰাট চিকন্দৰ লোধি আহিছে আৰু তেওঁ কবীৰদেৱক লগ পাব বিচাৰিছে। তেখেত অহালৈকে তেওঁ আশ্ৰমত বিশ্ৰাম কৰিব বিচাৰিছে, আপোনাৰ অনুমতি বিচাৰিছে। ৰামানন্দ দেৱে কৈলে যে সেই মুছলমানজনক তেওঁলোকে মাংস খায়, তেওঁলোকৰ কাৰণে ইয়াত বহিবলৈ ঠাই নাই, বাহিৰত বহিবলৈ কোৱা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সত সাহেব ছাৰ। কি নাম আপোনাৰ? ৰজনী দাসী। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিহাৰৰ গয়া জিলাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 10 জুন 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী, এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে, কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়, যিয়ে মানে এই সৎভক্তি কৰে। আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল, সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে, কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে। 7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে। কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল তেতিয়া মই অনুভৱ কৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে। তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে।
যি নেকি মই আগতে দুবাৰকৈ মা হৈছোৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত মানে 2 দিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে, সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল, তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন, মোৰ এনেদৰে মূৰ ঘূৰাই, মানে এনেকুৱা যিয়ে মানে প্ৰব্লেম আছিলে। মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে। তেতিয়া ক'লে যে আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে, আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয়, প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে, মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়। কিন্তু এতিয়া নহ'ব, আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন, তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল, যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল, আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ মানে শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়। কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে, শ্ৰদ্ধাৰে কৰে, আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে, পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে, পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই। কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক, আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয়, সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।